নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ব ইস্তেমা বুলি কয় শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আলিচিঙাত অনুষ্ঠিত হ'ব। এই বিষয়ে আপুনি এইটো বিশ্ব ইস্তেমা নহয়, এইটো নৰ্থ ইষ্টৰ ইস্তেমা। 7টা ৰাজ্য আমাৰ, এইটো উত্তৰ পূৰ্বাঞ্চলৰ যিটো 7টা ৰাজ্য আছে, এইটো 7টা ৰাজ্যৰ মানে আমাৰ ইস্তেমা হয়। এইটো বিশ্ব ইস্তেমা ক'লে ভুল হ'ব, বিশ্ব ইস্তেমা নহয়। ইয়াত সকলো ধৰ্মৰ মানুহে ইনশাল্লাহ যোগাযোগ কৰি আছে। আৰু অসমখনত ধৰক হিন্দু আৰু মুছলমানৰ যিটো ভাতৃত্ব, এইটো অটুট থাকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ইস্তেমাখন আৰম্ভ কৰা হৈছে। ইনশাল্লাহ ইয়াত সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতিৰ মানুহে ইয়াত আহি পেলাই শ্ৰমদান কৰি আছে। ইয়াত চৰকাৰী কোনো ফাণ্ডৰ কোনো কথা নাহে। তো সকলো মানুহৰ জান মাল সময় নিজৰ আহি পেলাই লগাই আছে। ইয়াত চাওক যিমান কাম হৈ আছে, যিমান বাঁহৰ কাম হৈ আছে, যিমান তিৰপালৰ কাম হৈ আছে। আমি নগাঁও জিলাৰ পৰা আহিছোঁ, নগাঁও জিলা চামগুৰি ৰূপহী মাৰ্কেজৰ পৰা আহিছোঁ। ৰূপহী মাৰ্কেজৰ অন্তৰ্গত আজি আমাৰ প্ৰায় 1000 ছাতি আহিছে আৰু ধৰক আপোনাৰ 100 মান গাড়ী আহিছে এই তিৰপাল লগাবৰ কাৰণে। আজি আমাৰ এইটো ৰূপহী মাৰ্কেজত মুচৰা হৈছিলে 5 তাৰিখে আহি আমাৰ যিখিনি মানুহ আহিব ইস্তেমাস্থলীলৈ, তাত থকা বোৱা খোৱাৰ যিটো সুবিধা আছে সেই সুবিধা কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। আৰু ইয়াত ধৰক যি কাম কৰি আছোঁ মানে সকলো ৰাইজে মানে আখেৰাতৰ মানে এটা চিন্তা কৰি পেলাই কৰি আছে, যাতে মানুহ মৰাৰ পিছত যাতে আল্লাহ যাতে এইটো উচিলা কৰি যাতে জান্নাত নচিব কৰে। সেইটো কাৰণে আমাৰ উদ্দেশ্য, আমাৰ বেলেগ একো উদ্দেশ্য নহয়। ঠিক আছে। সমাজসেৱক শিক্ষাবিদ নৰ্থ ইষ্টৰ ইস্তেমালৈ আহিলে আগতীয়া প্ৰস্তুতি চাবলৈ কি ক'ব এই বিষয়ে? আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ দিল্লী নিজামুদ্দিনৰ আপোনাৰ যি হেৰি আছে, তাৰ তত্ত্বাৱধানত আমাৰ উত্তৰ পূব ভাৰতবৰ্ষৰ যি বিশিষ্ট জিমাদাৰসকল আছে, আলেমুলামা আছে, তেওঁলোকৰ মাছোৱাৰ মৰ্মে আমাৰ মধ্য অসমৰ প্ৰায় 9খন জিলাক সামৰি তথা আমাৰ নৰ্থ ইষ্টৰ কেইবাখনো ৰাজ্যক 7টা ৰাজ্যক সামৰি পেলাই মধ্য অসমৰ ইয়াৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি 1 নং আলিচিঙা নামৰ পবিত্ৰ ইস্তেমা ইয়াত আয়োজন কৰা হৈছে 14, 15, 16 ফেব্ৰুৱাৰী তাৰিখে। গতিকে আজি প্ৰায় এমাহ ধৰি ইয়াত দৈনিক হাজাৰ মানুহে নিজে একমাত্ৰ আল্লাহৰ সন্তুষ্টিৰ কাৰণে শ্ৰমদান কৰি আছে। ইতিমধ্যে যি পেণ্ডেলৰ বা অন্যান্য যাৱতীয় যি কাম আছিল, প্ৰায় 80% বা 90% কাম সম্পূৰ্ণ হৈছে। গতিকে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ, ইয়াত আশা কৰিছোঁ প্ৰায় 400-500 বিঘা মাটি সামৰি পেলাই যি বিশাল ইস্তেমাৰ আয়োজন কৰিছে, আল্লাহ নিশ্চয় ইনশাল্লাহ কবুল কৰিছে। আৰু ইয়াৰ পৰাই আপোনাৰ এক চিল্লা 3 চিল্লা চাল চিল্লাৰ কাৰণে জমাত ওলাই যাব। তেওঁলোকে নিজৰ জান মাল সময় ঘৰ পৰিবাৰ এৰি পেলাই একমাত্ৰ আধ্যাত্মিকভাৱে আল্লাহৰ কামত বুৰ যাব। আৰু মানুহক আমাৰ সমাজখন কেনেকৈ নিকা কৰিব পাৰি, কেনেকৈ সুন্দৰ কৰিব পাৰি, তাৰ কাৰণে মানুহক সৎ কামৰ আহ্বান জনাব। আৰু অন্যায় অবিচাৰ বেয়া কৰ্মবিলাকৰ পৰা মানুহক আঁতৰাই কেনেকৈ সৎ পথত আনিব পাৰি, সেই ধৰ্মীয় কামত তেওঁলোক নিয়োজিত হ'ব। আৰু লগতে এই 16 তাৰিখ আপোনাৰ দেওবাৰ যি আখিৰি দোৱা মোনাজাত অনুষ্ঠিত হ'ব, তাত আশা কৰিছোঁ প্ৰায় নৰ্থ ইষ্টৰ 30 লক্ষাধিক এক জনসমুদ্ৰত ইনশাল্লাহ পৰিণত হ'ব। আৰু সকলোকেই মই ধৰ্মপ্ৰাণ মুছলমান ৰাইজ তথা আমাৰ হিন্দু ভাই ককাইসকলক আহ্বান জনাইছোঁ। আৰু হিন্দু ভাই ককাইসকলেও আগৰে পৰাই সম্পূৰ্ণ আমাৰ যোগাযোগ তথা সহযোগিতা কৰি আছে, তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশ্ব শান্তিৰ কাৰণে ইয়াত দোৱা হ'ব, আমাৰ ৰাজ্যখনৰ উন্নতিৰ কাৰণে, আমাৰ দেশখনৰ উন্নতিৰ কাৰণে ইয়াত দোৱা হ'ব। সকলোৱে দলে বলে ওলাই আহক, যাতে আমাৰ সমাজখন সুন্দৰ হয়, সমাজৰ পৰা যিবিলাক যিবিলাক অপৰাধ, যিবিলাক অন্যায় অবিচাৰ, সেইবিলাক নিকা হওক, দূৰ হওক। গতিকে সকলো ওলাই আহক, যাতে আল্লাহ আমাৰ ইহকালৰ পৰকালৰ জিন্দগী অতি সুন্দৰ ধুনীয়া কৰে। আৰু পৰকালৰ জিন্দগীত যাতে আল্লাহ আমাৰ গুণা, আমাৰ যাতে ভুল গুণা, আমাৰ পাপ, সেইবিলাক আল্লাহ যাতে আমাক মাফ কৰি দি চিৰ সুখৰ ঠাই, চিৰ আনন্দ অনাবিল সুখ স্বাচ্ছন্দ্যৰ ঠাই যাতে জান্নাতুল ফেৰদাউছ নচিব কৰে, তাৰ কাৰণে সকলোৱে দলে বলে আহক ইস্তেমাথলীত, পবিত্ৰ ইস্তেমাথলীত 14, 15, 16 ফেব্ৰুৱাৰী শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত। মই এইখিনিতে সকলো যিসকলে আজি এমাহ ধৰি ইয়াত আল্লাহৰ সন্তুষ্টিৰ বাবে শ্ৰমদান কৰি আহিছে, নিজৰ ইয়াত জানমাল সময় দি লগাই ইয়াত শ্ৰমদান দিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যিসকল আমাৰ যুৱক যুৱতী, বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী সদস্য, বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মী সদস্য, বিভিন্ন যুৱক যুৱতী, ধৰ্মপ্ৰাণ মুছলমান ৰাইজ, আমাৰ সংবাদ জগতৰ লগত জড়িত সন্মানীয় সংবাদকৰ্মীসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ।
লগতে ঢেকীয়াজুলি স্থানীয় প্ৰশাসন, শোণিতপুৰ জিলাৰ প্ৰশাসন, মই দৰং জিলাৰ প্ৰশাসন, নগাঁও মৰিগাঁও জিলাৰ প্ৰশাসন, বৰপেটা, কামৰূপ, ওদালগুৰি, বাক্সা জিলা প্ৰশাসনক মই ধন্যবাদ জনাইছোঁ। আৰক্ষীৰ লোকসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ যান বাহন আৰক্ষীৰ লোকসকলকো ধন্যবাদ জনাইছোঁ। অৱশেষত মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু আমিও যাতে মানৱ সেৱা কৰিব পাৰোঁ। মানৱ সেৱাই আমাৰ আল্লাই পবিত্ৰ কোৰাণত কৈছে, তোমালোকক আমি মানুহ হিচাপে সৃষ্টি কৰি পেলাই মানুহ হিচাপে সৃষ্টি কৰি পেলাই জীৱশ্ৰেষ্ঠ হিচাপে তোমালোকক বনাই পেলাই মই তোমালোকৰ মৰ্যাদা মই বৃদ্ধি কৰিছোঁ। গতিকে আহক আমি সকলোৱে মানৱ সেৱা কৰোঁ। আমাৰ সুন্দৰ হওক সমাজখন। আমাৰ আখিৰাতত আল্লাই যাতে আমাক নাজাত দি পৰকালৰ অনাবিল আনন্দ চিৰদিনৰ সুখৰ ঠাই জান্নাতুল ফেৰদৌছ নচিব কৰে। সেইখিনি পুনৰ সকলোলৈ মোৰ আন্তৰিক শুভকামনা থাকিল। সকলোলৈ ধন্যবাদ।